নমস্কাৰ। আজি বাটছ একাডেমীৰ ২০তম বিদ্যালয় সপ্তাহৰ লগত সংগতি ৰাখি আমি এখনি সাংস্কৃতিক শোভাযাত্ৰা আয়োজন কৰিছিলোঁ। ইয়াত আমাৰ সমূহ ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে আৰু তেওঁলোকৰ যিখিনি উৎসাহ উদ্দীপনা খুবেই আমি উৎসাহিত হৈছোঁ আৰু নথৈ আনন্দিত হৈছোঁ। প্ৰতি বছৰে আমি এই সাংস্কৃতিক শোভাযাত্ৰাখন অনুষ্ঠিত কৰি আহিছোঁ ছাত্ৰ ছাত্ৰীক আমাৰ অসমৰ লগতে আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বা ভাৰতবৰ্ষৰ বিভিন্ন কলা সংস্কৃতিৰ বিষয়ে এটা আভাস দিয়াৰ বাবে আৰু তেওঁলোকে যিখিনি পাৰে তেওঁলোকে যত্নপৰনাস্তি তেওঁলোকে চেষ্টা কৰিছে আৰু আমি অনুভৱ কৰোঁ অনাগত দিনতো তেওঁলোকে নিশ্চিতভাৱে এই তেওঁলোকৰ যি অভ্যাস সেই অভ্যাস তেওঁলোকে গঢ়ি তুলিব। আৰু এই সাংস্কৃতিক শোভাযাত্ৰা একচুৱেলি জাতিভেদ নিৰ্বিশেষে আমাৰ সকলোৰে মাজত একতাৰ বান্ধোনেৰে ছাত্ৰ ছাত্ৰীসকলক মান খুৱায় আৰু বিদ্যায়তনিক দিশৰ পৰা চাবলৈ গ'লে আমাৰ শিক্ষাৰ এটা অংশ হিচাপে আমি গোটেই যি সংস্কৃতি বা শোভাযাত্ৰা আমি যি আয়োজন কৰিছোঁ তাৰ লক্ষ্য এইখিনিয়ে।